ইমান যেন সোৱাদ বৰা বনালোঁ কাচকলৰ পৰা। আপোনালোকে বনাই পাইছে নাই সেইটো এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি খোৱা নাই তেনেহ'লে এনেদৰে বনাই খাবচোন, খুবেই ধুনীয়া হয়। ঘৰত আছিলে কাচকল, মানে শেহৰ কাচকলবিলাক এনেই যাব, সেইকাৰণে ভাবিলোঁ এইটো বুদ্ধি কৰোঁ ৰ'বক। কুকাৰতে দি দিলোঁ, দি 3টা হুইচেল দি দিলোঁ। ভালদৰে সিদ্ধ হোৱাৰ পাছতে বাকলাবোৰ এৰুৱাই লৈ তাতে এতিয়া পিঁয়াজ দিলোঁ আৰু নিমখ দিলোঁ, দি ধুনীয়াকৈ সানি তাতে পকা জলকীয়া আছিলে সেয়াও দিলোঁ আৰু এটা সৰু সৰু পিঠাৰ সমান কৰি ল'লোঁ। এতিয়া মই তেলতে ভাজি দিম। ইমান যে সহজ আৰু ইমান যে সোৱাদ হ'ব মই কেতিয়াও ভবা নাছিলোঁ, আৰু এদিনো বনায়ো পোৱা নাছিলোঁ, কিন্তু সঁচাকৈ বহুত ভাল লাগে। আৰু আপোনালোকে যদি বনোৱা নাই এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাবচোন, ইমান ধুনীয়া নহয়। কালাৰটোতো কালাৰে, আৰু ঘৰৰে জলকীয়া আছিলে। ফাইনেলি মই ৰেডি কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বাই।